লক্ষ্মী কলিতা হয় এই কিমান দিন হল আপোনাৰ দোকান চলাই থকা দোকানখন চলাই থকা 6 মাহ মান হৈছে মোটামুটি চক এই ৰেষ্টুৰেণ্টখনৰ লগত এই বাইদেউ এটা ইনকাম কৰিবৰ কাৰণে এটা সুযোগ পাইছে ভাত দিয়া তোমাৰ কলপাতৰ ওপৰত তেনেকে মানে যেটো থলুৱা কলপাতৰ ওপৰতে দিও আচ্ছা আচ্ছা মানে ইয়াত ছবিত একজেক্ট যেনেকে দেখাইছা ঠিক তেনে ধৰণে ভাতৰ জুতিটো ল'ব পাৰিব পাতি হা আচ্ছা অকমান বেলেগ এটা ষ্টাইলত পাব ইয়াত না কোমোৰা খতি বনোৱাও নহয় হয় খতি বনোৱাও নহয় অকমান বেলেগ এটা ষ্টাইলত হাঁহৰ একদম স্পেচিয়েল খাবলৈ পাব হয় আচ্ছা ইয়াত মানে তোমাৰ বাৰ্থডে পাৰ্টিও তুমি আহি থাকে হয় আহি থাকে মানে কিন্তু হলো এতিয়া মানে একেলগে ফেমিলি আহিলে 10 জন 12 জন আহিলে বহিব ইয়াত বহিব পাৰিব এটা খুব ধুনীয়াকে মানে কি কাম চলাই আছে এই জেগাটুকুৰা এটা পথাৰ এলেকা আছিলে গতিকে তাৰ এটা সপোন আছিলে যে ইয়াতে এখন ৰেষ্টুৰেণ্ট খোলা নমস্কাৰ বন্ধুসকল মই সুদীপ্ত বৰা আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে বৰ্তমান আজি আমি গাহৰি পালক বন্ধু কেইজনমানৰ লগত আমি নাজিৰাৰ পৰা আহি আছিলোঁ এইফালে আমাৰ চিন্টুদা আছে ইফালে আমাৰ আদিত্য আছে চন্দন আছে আৰু এইফালে আমি ভূপেন দা আছে গতিকে আহি থাকোঁতে আমাৰ গাহৰি পালক বন্ধু এজনে খুব ধুনীয়াকৈ এখন ৰেষ্টুৰেণ্ট খুলিছে যিটো আমাৰ এইটো ৰধলা পথাৰৰ মাজত মানে আমাৰ ঢেকিয়াল চাৰিআলিৰ পৰা ঠিক আপুনি গোলাঘাট জহা ৰাস্তাত অলপ দূৰ আহিলেই পাব এখন ৰাইট চাইডে ঢেকিয়াল চাৰিআলিৰ ফালৰ পৰা আহোঁতে ৰাইট চাইডে আপুনি পাব এখন ৰেষ্টুৰেণ্ট তাতে আমি বহুত দিন মাতি আছিলে নিমন্ত্ৰণ কৰি আছিলে অহা নাই আজি তেখেতৰ ৰেষ্টুৰেণ্টত আমি সোমাই পেলাই অকণমান দেখা দিছোঁ গতিকে আপোনালোকক অকণমান দেখাম বুলি ভাবিছোঁ যদি আপোনালোকে এইফালে ৰাস্তাত আহে কেতিয়াবা তাৰ তাত সোমাই যাব পাৰিব এই ৰেষ্টুৰেণ্টখনৰ লগতে এখন পাণ দোকানো বহি আছে আৰু মই এগৰাকী বাইদেউ ইয়াতে বহি আছে বাইদেউ আপোনাৰ নামটো কওকচোন মোৰ নাম লক্ষ্মী কলিতা হয় এই কিমান দিন হল আপোনাৰ দোকান চলাই থকা দোকানখন চলাই থকা 6 মাহ মান হৈছে মোটামুটি হয় গতিকে 6 মাহ চক এই ৰেষ্টুৰেণ্টখনৰ লগত এই বাইদেউ এটা ইনকাম কৰিবৰ কাৰণে এটা সুযোগ পাইছে গতিকে খুব ধুনীয়াকৈ এনেকৈ ছাতি এটা দি পেলাই কৰি লৈছে যিহেতু ৰেষ্টুৰেণ্টৰ পৰা আমাৰ ওলাই আহোঁতে তামোল বা আমি এনেকৈ চিগাৰেট হওক পেকেট জাতীয় কিছু বস্তু খাবলৈ মন যায় গতিকে বাইদেৱে সেইখন সুবিধা অলৰেডি কৰি দিছে আৰু এইফালে এখন ফুলনি বাইদেউ এখন কাৰ ফুলনি নাৰ্চাৰীখন মালিকৰ হয় সেই বিশ্বজিতৰে ন তেওঁৱে কৰিছে এইটো ব্যৱসায়টো ঠিক আছে চাওক এখন নাৰ্চাৰী সি ধুনীয়াকৈ বনাই লৈছে আৰু এইফালে এখন ৰেষ্টুৰেণ্টখন বনাই আছে আৰু অলপ বহাবৰ কাৰণে খুব ধুনীয়াকৈ খেৰেদি বনাইছে যিটো আমাৰ আজিকালি টাউনীয়া জেগাত নাই আৰু খুব ধুনীয়াকৈ ষ্টাইল দি পেলাই বনাইছে আৰু এইখন চাওক প্ৰথমে ডেক'ৰেশ্যন কৰিছে বিশ্বজিৎ বৰ্তমান আমাৰ তোমাৰ ৰেষ্টুৰেণ্টত কি কি মানে আইটেমৰ ব্যৱস্থা কৰিছা তোমাৰ থালি আছে আমাৰ হয় থালি তোমাৰ নিৰামিষ থালি তুমি তোমাৰ পাই যাব 70 টকাত হয় মানে ভাতৰ থালি ভাত দিয়া হ'ব তোমাৰ কলপাতৰ ওপৰত তেনেকে মানে যেটো থলুৱা কলপাতৰ ওপৰতে দিও আচ্ছা আচ্ছা মানে ইয়াত ছবিত একজেক্ট যেনেকে দেখাইছা ঠিক তেনে ধৰণে ভাতৰ জুতিটো ল'ব পাৰিব আৰু 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 নতুন কিবা আইটেম মাংস তোমাৰ ছাগলী হাঁহ থাকিব লোকেল মুৰ্গী পাব লোকেল একদম পিয়ৰ গাঁৱৰ পৰা উঠোৱা লোকেল পাব হয় লগত খাম বুলি ক'লে ৰুটি তাৰকা চিকেন বাটাৰ মছলা পনীৰ বাটাৰ মছলা এইখিনিও পাই যাব হয় তাৰপিছতে তোমাৰ ফাষ্ট ফুডতো কিছুমান আইটেম আছে এইখিনি ফ্ৰাইড ৰাইচ এনেকৈ হ'ব মেগী চেগি এনেকৈ সেইখিনি আছে স্পেচিয়েল চাহটো একদম স্পেচিয়েল হ'ব আমাৰ ইয়াত আচ্ছা যিটো গোলাঘাটত খুব কম মানুহে খায় হয় একদম স্পেচিয়েল বিৰিয়ানী পাব একদম স্পেচিয়েল বিৰিয়ানী এটা হয় যিটো আমাৰ এইটো এলেকাত নাই তাৰমানে হয় আৰু হাঁহটো মানে আপাৰ আছামত যিটো হাঁহ একেবাৰে তোমাৰ লৈ লোৱা পাতি হাঁহ আচ্ছা অকণমান বেলেগ এটা ষ্টাইলত পাব ইয়াত না কোমোৰা খতি বনোৱাও নহয় হয় আলু খতি বনোৱাও নহয় অকণমান বেলেগ এটা ষ্টাইলত হাঁহৰ একদম স্পেচিয়েল খাবলৈ পাব হয় আৰু বন্ধুসকল মই ইয়াৰ চিনাকিটো আপোনালোকক দিবলৈ পাহৰি আছোঁ বিশ্বজিৎ শইকীয়া গতিকে আমি ইয়াৰ লগত চিনাকি যিহেতু গাহৰি মানে পালক আছে গাহৰি পালক প্ৰথমতে মানে এখন গাহৰি ফাৰ্ম তাৰো আছে আৰু ইয়াৰ এই চেনেলটোত যদি কোনোবাই ৰেগুলাৰ আগৰ পৰা ভিডিঅ' চাইছে তেতিয়াহ'লে ভিডিঅ' এটা পাইছে মই ইয়াৰ এটা ভিডিঅ' দিছিলোঁ ফাৰ্মখনৰ সৈতে গতিকে আজি আমাৰ এই গাহৰি পালককে সঁচাকৈ ক'বলৈ গ'লে গাহৰি পুহিছোঁ কিন্তু সেইটো ঠিকে আছে কিন্তু গাহৰি পোহাৰ লগতে আমাক কিন্তু বহুত বন্ধু দিছে যেনে বিশ্বজিতৰ লেখীয়া এজন বন্ধু দিছে ছেকেণ্ড আমাৰ এইফালে চব সকলো আজি ইয়াতে আছে আমি যিটো গাহৰিৰ কামতে আমি আজি নাজিৰা গৈ আছিলোঁ গতিকে এই সকলো কিন্তু আমি গাহৰি পালকৰ বাদেও এটা খুব ধুনীয়া এটা বন্ধুত্ব কিন্তু আমাৰ এই মানে জেগাটোত আমি পাইছোঁ এনেধৰণে খুব চব ভিতৰ ডেক'ৰেশ্যনটো কৰি লৈছে আচ্ছা কিমান দিন হৈছে তোমাৰ ৰেষ্টুৰেণ্টখন মানে ইয়াতে আৰম্ভ কৰা তাৰিখে 5 মাহ কমপ্লিট হৈছে মানে 8 তাৰিখে 5 মাহ কমপ্লিট হ'ব হয় কাম বাকী আছে কাম কিছুমান কৰি আছোঁ আগফালেও কিছুমান কাম কৰি আছোঁ হয় সেইখিনিও হ'ব
বাৰ্থডে পাৰ্টিৰ কাৰণে তোমাৰ এনেকৈ মানে এটা কেবিন চিষ্টেমত বনাই দিয়া হৈছে। আচ্ছা, ইয়াত মানে তোমাৰ বাৰ্থডে পাৰ্টিও তুমি আহি থাকে হয় আহি থাকে মানে, কিন্তু হ'লেও এতিয়া ইয়াত মানে একেলগে ফেমিলি আহিলে 10জন 12জন আহিলে বহিব ইয়াত বহিব পাৰিব। এইটো খুব ধুনীয়াকৈ মানে সি কাম চলাই আছে। এইখিনিতে মই আপোনালোকক ক'বলৈ পাই অকণমান সুখ অনুভৱ কৰিছোঁ, কাৰণ যিসকল ব্যক্তিয়ে ইয়াত জন্মদিন উদযাপন কৰিবৰ কাৰণে আহে তেখেতসকলক জন্মদিনৰ শুভেচ্ছা হিচাপে এটা গছপুলিৰে সন্মান জনোৱা হয়। গতিকে খুব এটা ভাল পদক্ষেপ। আৰু এইটো এটা মানে বিশ্বজিতৰ এটা সপোন আছিলে যে এখন ৰেষ্টুৰেণ্ট ইয়াতে খোলা। মই আগত আহিছিলোঁ, এই জেগাটুকুৰা এটা পথাৰ এলেকা আছিলে, গতিকে তাৰ এটা সপোন আছিলে যে ইয়াতে এখন ৰেষ্টুৰেণ্ট খোলা। গতিকে আজি সেই সপোনটো তাৰ মানে দিঠকত মানে সম্পূৰ্ণ হৈ উঠিছে। গতিকে ভাল লাগিছে আৰু আশা কৰিছোঁ তাৰ মানে যিটো ব্যৱসায় বা যিটো সপোন এইটো আৰু আগবাঢ়ি গৈ থাকক। একদম ৰদলা পথাৰৰ পৰাই ষ্টাৰ্ট হৈছে, এইখিনিৰ পৰাই ষ্টাৰ্ট হৈছে ৰদলা পথাৰ। হয়, এইটো মানে একদম ধুনীয়া ভিউ। হয়, ভিউ পইণ্ট এটা ধুনীয়া ভিউ পইণ্ট এটা। গতিকে এই যিটো মানে প্ৰাকৃতিক পৰিৱেশটো প্ৰকৃততে মই দিনত অহা নাই, এইটো আজি আমি সন্ধ্যা হৈছে, গতিকে সেইকাৰণে মই আপোনালোকক প্ৰাকৃতিক পৰিৱেশটো দেখাব বিচৰা নাই। হয়, এটা খুব ধুনীয়া হাৱাও চলি আছে। গতিকে আপোনালোকে যদি দিনত আহে তেতিয়াহ'লে বা মই যদি দিনত আহিলোঁ হয় তেতিয়াহ'লে আপোনালোকক এই পৰিৱেশটো মই দেখাব পাৰিলোঁহেঁতেন। গতিকে এতিয়া মই আপোনালোকক এইটো মই দেখুৱাব পৰা নাই যিহেতু, গতিকে আশা কৰিছোঁ আপোনালোকো তাৰ মানে ৰেষ্টুৰেণ্টখনত এদিন আহিব যদি এইটো ৰাস্তাত বৰ্তমান আহে, আৰু তাৰ মানে ৰেষ্টুৰেণ্টৰ নতুনকৈ সোৱাদ ল'বও পাৰিব। এইখিনিতো আছে অলৰেডি। আৰু কেইজন কৰ্মচাৰী আছে তোমাৰ? কেইজন কৰ্মচাৰী আছে বিশ্বজিৎ? কৰ্মচাৰী 5জন মান আছে। 5জন মান আছে। হয়, কাৰিকৰ 2জন বেলেগ আৰু। আচ্ছা 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 আচ্ছা, ঠিক আছে। এয়া আমাৰ চাহ। মোক কচৰি নালাগে, মোক তোমাৰ এই জেলপি এটাহে দিয়া। এয়া কচৰি খাইছে ৰাইজে সকলোৱে। গতিকে ভিডিঅ'টো মই আজি এটা সামৰি মাৰিছোঁ। আপোনালোকে যদি এইটো ৰাস্তাত আহে অকণমান আহি সোমাব, চাহৰ জুতি ল'ব বা বেলেগ যদি খাবলৈ ইচ্ছা কৰে এইটো খাই যাব পাৰিব। গতিকে মই ভিডিঅ'টো আজি এটা সামৰি মাৰিছোঁ। যদি মোৰ ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ, আৰু চেনেলটোত যদি মোৰ নতুনকৈ ভিডিঅ' চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু কাষত থকা বেল আইকনটো দবাই দিব। আজিলৈ আহোঁ, আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে বিদায়। ধন্যবাদ বন্ধুসকল।